এক চাঞ্চল্যকৰ হত্যাকাণ্ড কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চৌধুৰীপামত চাঞ্চল্যকৰ হত্যাকাণ্ড কলেজীয়া ছাত্ৰী খাইৰুনেছাক হত্যা কৰিলে এগৰাকী লম্পট প্ৰেমিকে চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ জীয়ৰী খাইৰুনেছাৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ডেগাৰেৰে ঘপিয়াই হত্যা কৰি পলায়ন কৰিলে লম্পট যুৱক তথা হত্যাকাৰী নুৰুল ইছলাম প্ৰেমজনিত কাৰণত গৰৈমাৰীৰ বালাগাঁও চৰৰ লম্পট যুৱক নুৰুল ইছলামে খাইৰুনেছাক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ জানিব পৰা মতে খাইৰুনেছা নামৰ যুৱতীগৰাকী সোণতলী আঞ্চলিক মহাবিদ্যালয়ত স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জোৰশিমলী আৰক্ষী দল জোৰশিমলী আৰক্ষীয়ে আৰম্ভ কৰিছে ছাত্ৰী খাইৰুনেছাৰ হত্যাৰ তদন্ত নিউজ ডেস্ক ৰিপৰ্ট N8 অসম আমি হঠাৎকে সেই আমাৰ লৰাটো দৌৰি গৈছে যে আব্বা সেই খাইৰুনক কাবাই কাটি থৈ গ'ল তাৰপিছত সোধপোছ কৰিলো কোনে আহিছিল সেই আশিক আহিছিল আশিক নামৰ ল'ৰাটো তাৰ নাম হ'ল নুৰুল আশিক বুলি কয় সেই ল'ৰাটো বহুত আগৰে পৰা অহা যোৱা কৰে প্ৰায় 1 বছৰে হ'ল প্ৰায় অহা যোৱা কৰে ইহঁতক ভণ্টিৰ নিচিনা দেখে আৰু ইয়াৰ মাক বাপেকক আমাৰ খালেকক বাবা বুলি মাতে সেই হিচাপে আমিও বিশ্বাস কৰো আমিও সেই নিজৰ ল'ৰাৰ দৰে দেখি তাক সি আজি কি কৰিছে সেই আপিতাক গল কাটি থৈ গুচি গৈছে ল'ৰাটোৰ ঘৰ বালাগাঁও চৰ নাম কি ক'লে নুৰুল ইছলাম মানে 1:40 বজাত হঠাৎ মানে ইয়াৰ পৰা মানে চিঞৰ বাখৰ শুনা পালো চিঞৰ বাখৰ শুনা পোৱাৰ পিছত মই মানে আহিলো মানুহটো দৌৰাদৌৰি কৰি আছে আহি কেনে মই চালো চোৱাৰ পিছত চাওঁতে মানে এই খাইৰুন নামৰ ছোৱালীজনীক মাৰ্ডাৰ কৰিছে তাৰপিছত মানে সোধাৰ পাছত মানে এনেই জানিলো জানি কেনে শুনা পালো যে সেই নুৰুল নামৰ ল'ৰা এজন আহি থাকে ইয়াৰ ঘৰত আগেও আহিছে পিছতো আহিছে আজিও আহিছে এই ল'ৰাজনে মানে মাৰ্ডাৰ কৰি থৈ গৈছে ল'ৰাটো বালাগাঁও চৰত ল'ৰাটো লং পেণ্টটো থৈ গৈছে ইফালে চেণ্ডেলযোৰো থৈ গৈছে থৈ গৈছে